Dear students, আজি আমি দশম অধ্যায় আৰম্ভ কৰিম বৃত্ত। এই বৃত্ত অধ্যায়টো বহুত ধৰণৰ কথা কয়, টান লাগে, বেয়া লাগে, বহুত ধৰণৰ কথা কৈ থাকে। আজি মই বৃত্তটো পঢ়াম, আশা কৰোঁ সবৰে ভাল লাগিব আৰু ভাল লগাই দিম। গতিকে বৃত্তটো কি, আমি বৃত্তৰ সংজ্ঞা আগৰ পৰা কি জানো, এটা মাজত এটা ফিক্সড বিন্দু থাকে। এই ফিক্সড বিন্দুৰ পৰা এই বিন্দুবোৰৰ সব গোটেইকেইটা বিন্দু কণিকাৰ যিমান থূপ আছে গোটেইকেইটা এই বিন্দুৰ পৰা সমান দূৰত থাকে। সমান দূৰত যেটো আমি এনেকুৱা এটা ফিগাৰ পাওঁ, এটো কয় আমাৰ বৃত্ত। মেইন এটা মাজত কেন্দ্ৰ থাকে, এই কেন্দ্ৰৰ পৰা নিয়ত দূৰত্ব কনস্ট্যান্ট ডিসটেন্সত থাকে। যিমান বিন্দু কণিকা থাকে গোটেইকেইটালৈ আমি এটা ফিগাৰ পাম, এটো সার্কুল বা বৃত্ত বুলি কোৱা হয়। এতিয়া প্ৰবলেম হ'ল এইটো এটা বৃত্ত, এইটো এটা ৰেখা আছে, তে কোনো টেনশন নাই। এই সেম ৰেখাডালে কি কৰিছে, এই বৃত্তটো দুটা বিন্দুত ছেদ কৰিছে। গতিকে পি কিউ কি কোৱা হ'ব, ছেদক বুলি কোৱা হ'ব। কি কৰিছে, ই এ আৰু বি বিন্দুত ছেদ কৰিছে। ই কিন্তু এনে ৰেখা, কিন্তু ই কোনো ছেদ কৰা নাই, দূৰতে আছে। গতিকে এই একেই ৰেখাডাল এই বৃত্তটোক দুটা বিন্দুত ছেদ কৰিছে। গতিকে এই ৰেখাডালক কি কোৱা হ'ব, ছেদক বুলি কোৱা হ'ব, কাৰণ দুটা বিন্দু ছেদ কৰিছে। অলপ চিন্তা কৰি বস্তুবিলাক ধৰি ল'বা, তাতে ইজি লাগিব। আকৌ এই একেই ৰেখাডালে ই কি কৰিছে, এই বিন্দুত জাষ্ট টাচ কৰিছে। গতিকে এইটো তেতিয়া ইয়াৰ নাম হ'ব স্পৰ্শক। এইটোৰ নাম হ'ব স্পৰ্শক, স্পৰ্শক নাম হ'ব। গতিকে স্পৰ্শক, আৰু এইটো ক'ব ছেদক। ছেদক, গতিকে এইটো ছেদক, এইটো স্পৰ্শক বুলি ক'ব পাৰি। এতিয়া কথা হ'ল, আমাৰ ৰেখা এডাল ৰেখাই আমি বেলেগ বেলেগ কামত ইউজ কৰিছোঁ। এই ৰেখাডালে আমাৰ ইয়াত আহি গৈছে, যেতিয়া দুটা বিন্দুত ছেদ কৰিছে তেতিয়া ইয়াক কোৱা হ'ব ছেদক। আকৌ এটা বিন্দু যদি টাচ কৰে খালি, এইটো কোৱা হ'ব আমাৰ স্পৰ্শক। এতিয়া কথা হ'ল, এইটো যদি আমাৰ দুফালে প্ৰডিউস কৰা আছে, দুফালে বৰ্ধিত হৈ আছে, ইপিনে গৈছে ইপিনে গৈছে, যদি নগলেতেন ইয়াতে আৰু ইয়াতে এন্ডিং হলেতেন, শেষ হলেতেন, তেতিয়া এই ৰেখাখণ্ডৰ লগত তেতিয়া কোৱা হ'লে যা বুলি কোৱা হয়। যদি ইয়াতে এন্ডিং হল হয়, ধৰি লোৱা হ'ল ইয়াতে এটা আমাৰ বৃত্ত আছে আৰু এইটো এটা ৰেখাখণ্ড আছে এ বি, তেতিয়া ইয়াৰ নাম হ'ব আমাৰ যা। তেতিয়া এইটো যা বুলি ক'ব। তেতিয়া এইটোক আকৌ ছেদক বুলি নকয়, ছেদক নকয়। এইটো ইংলিছত আমাৰ সেকেন্ড লাইন বুলি কয়, আৰু এইটো টেনজেন্ট বুলি কয়। কিন্তু ইংলিছ টাৰ্মবিলাক মনত ৰাখিবা, কাৰণ হায়াৰ ক্লাছত গ'লে ইংলিছ টাৰ্মবিলাকে বেছি ইউজ হ'ব। তেতিয়া আৰু ছেদক এইবিলাক নাহে, ইংলিছ টাৰ্মে ইউজ কৰা হ'ব। গতিকে ইয়াৰ পৰা মনত ৰাখিলে লাহে লাহে এটা এটা কৰি শব্দও মুখস্থ হৈ যাব। গতিকে এইটো যা বুলি ক'ব, আৰু ইয়াত তোমাৰ যদি দুফালে প্ৰডিউস হৈ থাকে তেতিয়া ক'ব, দুফালে বৰ্ধিত অৱস্থাত থাকিলে ক'ব আমাৰ ছেদক। তে বুজি পালা? এতিয়া আমাৰ মেইন প্ৰবলেম হ'ল, আমাৰ স্পৰ্শক কি বস্তু, ইয়াৰ লগত চিনাকি কৰি দিওঁ। স্পৰ্শক কি মই চিনাকি কৰি দিছোঁ। ধৰি লোৱা হ'ল এইটো এটা আমাৰ বৃত্ত হৈ গ'ল। এই বৃত্তটো ইয়াত আমাৰ এইটো এটা ছেদক, এইটো এটা ছেদক। সাপোজ পি কিউ আমাৰ ৰেখা এ আৰু এইটো বি, এইটো এ, এইটো এটা ছেদক। এ আৰু বি বিন্দু ছেদ কৰিছে। এই কিউ বিন্দুটো যদি লাহে লাহে ইয়াৰ ওচৰত চাপি আহে, ধৰি লওক এইটো বিন্দু ইয়াত আহিছে, তেতিয়া আমাৰ লাইনটো কেনেকুৱা হ'ব, ৰেখাডাল এনেকুৱা হৈ যাব, এনেকুৱা হ'ব। ই বোলে আৰু চাপি আহিছে, তেতিয়া কি হ'ব, এনেকুৱা হ'ব। আৰু চাপি আহিছে, তেতিয়া কি হ'ব, এনেকুৱা হ'ব।
এনেকৈ আহি আহি যে একদম এৰ ওচৰ চাপে এৰ কাষ চাপি আহে তেতিয়া আমাৰ লাইনটো কি হ'ব এনেকুৱা হৈ যাব তেতিয়া এই আসলতে ছেদক আছিল সেকেন্ড লাইন আছিল এটু তেতিয়া জাস্ট এটা জায়গা টাচ কৰিব এটু তেতিয়া ইয়াৰ নাম হ'ব স্পৰ্শক স্পৰ্শক এটু প্ৰথমতে আমাৰ ছেদক আছিল গতিকে সেই লাইনডালৰ নামটো আমাৰ ৰেখাডালৰ নাম বেলেগ হৈ যায় তাৰ মানে প্ৰথমতে আমাৰ ই ইয়াত আছিল লাহালে যে ই লাহালে ওচৰত চাপি আহে এৰ ওচৰত কাষ চাপি আহে এটা সময়ত এৰ জাস্ট টাচ কৰো অৱস্থা একদম স্পৰ্শ কৰা অৱস্থা তেতিয়া আমাৰ এই লাইনটো এনেকুৱা সাইজ হ'ব তেতিয়া এটু ক'ব স্পৰ্শক জাস্ট স্পৰ্শ কৰিছে টাচ কৰিছে এটু কোৱা স্পৰ্শক অৰ টেনজেন্ট বুলি কোৱা হয় তে আশা কৰো স্পৰ্শক বুজি পাইছা স্পৰ্শ মানে এটু এটা সাৰ্কেল এটু এটা বৃত্ত লাইনটো যদি এই ইয়াতে ধৰিল টাচ কৰিছে তেতিয়া এটু ক'ব আমাৰ স্পৰ্শক স্পৰ্শক বা টেনজেন্ট বুলি কোৱা হয় গতিকে এই পইণ্টত আমাৰ টাচ কৰিছে এটা স্পৰ্শ হ'ল এতিয়া ধৰি লোৱা লৰা এটা যদি বিয়া কৰে ইয়াক আৰু লৰা বুলি কোৱা নহয় মানুহ বুলি কোৱা হয় তে ছোৱালীও তেনেকৈ বিয়া হলে প্ৰথমতে ছোৱালী তাৰপিছত তিৰোতা মহিলা যাৰ মুখত যি আহে কৈ দিয়ে গতিকে তেনেকুৱা আৰু ই অৰিজিনেলি এটা এডাল ৰেখা আছিল ই যেতিয়া দুটা বিন্দুত ছেদ কৰিছে তাৰ নাম হৈছে ছেদক আকৌ যদি এটা বিন্দুত ছেদ কৰে তাক কোৱা হয় স্পৰ্শক তো আশা কৰো স্পৰ্শক বুজি পাইছে স্পৰ্শক মানে এটা বৃত্ত আছে এটা পইণ্টত এটা বিন্দুত যদি টাচ কৰে লাইনডাল ৰেখাডাল তেনেহলে ইয়াক কোৱা হ'ব স্পৰ্শক আমি এটা উপপাদ্য লৈছো উপপাদ্যটো কি কৈছে এটা বৃত্তৰ যিকোনো বিন্দুত টনা স্পৰ্শকডাল স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লম্ব এই যে আমাৰ এইটো এটা স্পৰ্শক আৰু এইটো হৈছে আমাৰ ব্যাসাৰ্ধ এই ব্যাসাৰ্ধটো এই ৰেখাৰ ওপৰত সদায় লম্ব হ'ব তাৰ মানে আমি কি লিখিব পাৰিম OP পারপেন্ডিকুলার PQ অথবা OP পারপেন্ডিকুলার XY এটো পারপেন্ডিকুলার বুলি কোৱা হয় তাৰ মানে এই OP টো X ৰ ওপৰত লম্ব আৰু PQ ৰ ওপৰত লম্ব বুলি ক'ব পাৰো আৰু এই কোণটো সদায় 90 ডিগ্ৰী হয় এটো আমাৰ এংগেল OPQ = 90 ডিগ্ৰী এটো হয় গতিকে এই উপপাদ্যটো বুকত দিয়ে আছে অলপ পঢ়ি লবা আৰু এটো মেইন এটো ইউজ কৰি আমি বহুত প্ৰবলেম সলভ কৰিম এটো মনত ৰাখিবা সদায় এই যে স্পৰ্শকডাল এই ব্যাসাৰ্ধৰ লগত সদায় 90 ডিগ্ৰী এংগল কৰি লম্ব হৈ থাকে এতিয়া আমি অনুশীলনী 10.1 আৰম্ভ কৰিছো একদম পলি প্ৰবলেম কোনো টেনচন নাই পটাপট কৰিব পাৰিম অনুশীলনী 10.1 এটা বৃত্তৰ প্ৰশ্ন নম্বৰ 1 ত কি কৈছে এটা বৃত্তৰ কিমান বৰ স্পৰ্শক থাকিব পাৰে কিমান বৰ থাকিব পাৰে মই এনসাৰটো তোমালোক নকও তোমালোকে নিজে ক'ব পাৰিব লাগিব কিমান বৰ থাকিব পাৰে এতিয়া মই এটা বৃত্ত আঁকি লৈছো এনসাৰটো তোমালোকৰ পৰা মই উলিয়াম এইটো এটা বৃত্ত হৈ গল তে এইটো এটা বৃত্ত হৈ গল মই ইয়াত এটা স্পৰ্শক বনালো ইয়াত এটা বনালো ইয়াত এটা বনালো ইয়াত এটা বনালো এইটো এটা বনালো এইটো এটা বনালো সব স্পৰ্শক হয় এইটো এটা বনালো এইটো এটা বনালো এইটো এটা বনালো এনেকৈ কিমান বনাব পাৰিম বহুত গতিকে আমি অসীম সংখ্যক স্পৰ্শক বনাব পাৰিম যিমান ইচ্ছা সৰু কৰি বহুত বনাই থাকা বৃত্তটো ডাঙৰ হয় আৰু বহুত বনাব পাৰিম যিমান ইচ্ছা প্ৰত্যেকটো জায়গাতে এটা সৰু বনাই দিব পাৰিম গতিকে কিমান সংখ্যক জ্ঞাত কৈছে কি এটা বৃত্তৰ কিমান বৰ স্পৰ্শক থাকিব পাৰে কিমান থাকিব পাৰে অসীম সংখ্যক গতিকে এনসাৰটো হ'ল আমাৰ এনসাৰটো হ'ল
অসীম সংখ্যক এটা বৃত্তৰ অসীম সংখ্যক এটা বৃত্তৰ অসীম সংখ্যক স্পৰ্শক থাকিব পাৰে সো এনসার হৈছে অসীম সংখ্যক স্পৰ্শক থাকিব পাৰে ইয়াত বিচাৰিছে কিমান সংখ্যক ইয়াত মই কেইটামানে দেখালো এনেকৈ সৰু সৰু বহুত বনাব পাৰি যিমান ইচ্ছা বনে কিমান বিন্দু আছে ইয়াত ইমান বনাব পাৰিম গতিকে অসীম সংখ্যক স্পৰ্শক থাকিব পাৰে তো এইবাৰ আমি 2 নম্বৰ প্ৰশ্নটো আৰম্ভ কৰিম সো 2 নম্বৰ প্ৰশ্নটো আমাক কি কৈছে খালি ঠাই পূৰ্ণ কৰা পাপো ফিল ইন দা ব্ল্যাঙ্কস কৈছে তা মানে খালি ঠাই পূৰ্ণ কৰা এটা বৃত্তৰ স্পৰ্শকে ইয়াক ড্যাশ বিন্দু ছেদ কৰে এটা বৃত্ত এই এনসাৰ বিলাক তোমালোকে নিজে ক'ব লাগিব গতিকে মই খালি হিন্টটো দি যাম এটা বৃত্ত আছে এইটো এটা বৃত্ত ধৰি লও এটা বৃত্তৰ স্পৰ্শকে ইয়াক ড্যাশ বিন্দু ছেদ কৰে এইটো চোৱা এইটো এটা স্পৰ্শক এই স্পৰ্শকটো কিমানটা বিন্দু ছেদ কৰিছে এটা বিন্দুত এটি আনসার এটা বৃত্তৰ স্পৰ্শকে ড্যাশ বিন্দুত ছেদ কৰে তো আনসার হৈছে আমাৰ এটা আমাৰ আনসার হৈ গল এটা বিন্দু আনসার এটা বৃত্তৰ স্পৰ্শকে ইয়াক এটা বিন্দুত ছেদ কৰে এইটো আমাৰ আনসার হৈ গল নাম্বার 2 টু আমি চাইছো নাম্বার 2 কি কৈছে এটা বৃত্তক দুটা বিন্দু ছেদ কৰা এডাল ৰেখাক ড্যাশ বলে এইটো তোমালোকে ক'ব লাগিব মই নকও এইটো আমাৰ সোয়া এটা বৃত্ত আছে এই বৃত্তটোক এটা বৃত্তক দুটা বিন্দু ছেদ কৰা ধৰিল হল এইটো এটা আমাৰ ৰেখা PQ ৰেখা আছে A আৰু B বিন্দুত ছেদ কৰিছে এটা বৃত্তক দুটা বিন্দু ছেদ কৰা এডাল ৰেখা এই PQ ৰেখাটো কি হ'ব মই আৰম্ভণিতে কৈ দিছো যদি এনেকা দুটা বিন্দু ছেদ কৰে ইয়াক কোৱা হ'ব ছেদক দুটা বিন্দু ছেদ কৰিলে ইয়াক ছেদক বুলি কোৱা হ'ব গতিকে ইয়াক কোৱা হ'ব ছেদক গতিকে আমাৰ আনসারটো কি হল ছেদক হৈ গল দুটা বিন্দুত ছেদ কৰিলে এটো আমাৰ ছেদক বুলি কোৱা হয় নাম্বার 3 কি কৈছে এটা বৃত্তৰ বৰ বেছি ড্যাশ সমান্তৰাল স্পৰ্শক থাকিব পাৰে এতিয়া চোৱা নাম্বার 3 টো আমি কৰিম এটা বৃত্ত আছে এইটো এটা বৃত্ত গতিকে এটা বৃত্তৰ বৰ বেছি ড্যাশ সমান্তৰাল স্পৰ্শক থাকিব পাৰে এইটো এটা আমাৰ স্পৰ্শক বনাই দিও ইপিনে এটা স্পৰ্শক বনাই দিও গতিকে এই দুটা সমান্তৰাল হৈ গল গতিকে কিমানটা থাকিব পাৰে দুটা সমান্তৰাল থাকিব পাৰে ইপিনে এটা এই দুটা আমাৰ সমান্তৰাল হৈ গল গতিকে আমি কি পালো আমাৰ আনসার হ'ব দুটা হল আমাৰ আনসার অকল দুটা সমান্তৰাল থাকিব পাৰে এটা বৃত্তৰ বৰ বেছি দুটা সমান্তৰাল স্পৰ্শক থাকিব পাৰে আনসার আমাৰ দুটা হৈ গল এতিয়া আমি 3 নম্বৰটো আৰম্ভ কৰিম 4 নম্বৰটো আৰম্ভ কৰিম 4 নম্বৰটো কি কৈছে এটা বৃত্তৰ এডাল স্পৰ্শক আৰু বৃত্তটোৰ উমৈহতীয়া বিন্দুটোক ড্যাশ বলে এটো কি কৈছে এইটো এটা আমাৰ বৃত্ত আছে গতিকে এইটো এটা স্পৰ্শক আছে এই PQ আমাৰ স্পৰ্শক এই এটা বিন্দু উমৈহতীয়া বিন্দু তাৰ মানে ইয়াত
বৃত্তটো আছে ৰেখাডালতো আছে ৰেখাটো আছে গতে এই কি কৈছে এটা বৃত্তৰ এডাল স্পৰ্শক এটো এটা স্পৰ্শক আৰু সেই বৃত্তটোৰ উমৈহতীয়া আৰু এই বৃত্তটোৰ উমৈহতীয়া বিন্দুটো ড্যাশ বলে এই বিন্দুটো আৰু এই স্পৰ্শকডাল ইয়াত আমাৰ যেটো বিন্দুত হাৰি স্পৰ্শক হৈছে এই স্পৰ্শক আৰু বিন্দুটোক কি বুলি কোৱা হয় আমাৰ স্পৰ্শ বিন্দু এনসার হৈছে স্পৰ্শ বিন্দু বুলি কোৱা হয় গতিকে আমাৰ এনসার হল স্পৰ্শ বিন্দু এটোই আমাৰ এনসার হৈ গল তে আমাৰ প্ৰথমটোৰ এনসার হল এটা নেক্সট এনসার ছেদক 3 নম্বৰটোৰ এনসার হৈছে দুটা আমি সমান্তৰাল ৰেখা স্পৰ্শ আঁকিব পাৰো আৰু এটো হল আমাৰ স্পৰ্শ বিন্দু বুলি কোৱা হয় পয়েন্ট টেনজেন্ট পয়েন্ট অফ কন্টাক্ট বুলি কোৱা হয় এটো আমাৰ স্পৰ্শ বিন্দু বুলি কোৱা হয় এটুক তে এইকেটা আমাৰ এনসার হৈ গল আমি 3 নম্বৰ প্ৰশ্নটো আৰম্ভ কৰিম 3 নম্বৰটো কি কৈছে আমি অলপ চাই লৈছো মনে মনে গাই দিছো তাৰ পিছত আমি একশন আৰম্ভ কৰি দিম 5 সেন্টিমিটার ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ এটা বিন্দু পিত টনা এডাল স্পৰ্শক PQ এ কেন্দ্ৰ ওৰ মাজেৰে যোৱা এডাল ৰেখাক Q বিন্দুত লগ লাগে যাতে OQ = 12 সেন্টিমিটার PQ ৰ দৈৰ্ঘ্য হল নাম্বার A দিছে 12 সেন্টিমিটার আৰু B দিছে 13 সেন্টিমিটার এটো হৈছে আমাৰ 8.5 সেন্টিমিটার আৰু এটো হৈছে √119 সেন্টিমিটার সো এটো আমাৰ কোনটো হয় এটা আমি প্ৰথমতে চিত্ৰটো আঁকিলো তাৰ পিছত আমি একশন আৰম্ভ কৰি দিম 5 সেন্টিমিটার ব্যাসাৰ্ধযুক্ত সাপোজ এইটো আমাৰ কেন্দ্ৰ ইয়াৰ পৰা আমি এইটো টানিছো এটো হৈছে 5 সেন্টিমিটার বেহতে এটা বৃত্তৰ এটা বিন্দু পিত স্পৰ্শক এটো এটা স্পৰ্শক বাস পিত আমাৰ স্পৰ্শক হল PQ এ কেন্দ্ৰ ওৰ মাজেৰে যোৱা এডাল ৰেখাক Q বিন্দুত লগ লাগে এটো হৈছে কেন্দ্ৰ এই কেন্দ্ৰ ওৰ মাজেৰে যোৱা এটো এটা কেন্দ্ৰ O ইয়াৰ মাজেৰে এটা ৰেখা গৈছে এই ৰেখাডালক আমাক কত লগ লাগে Q বিন্দুত লগ লাগে এই PQ এটো P বিন্দুত স্পৰ্শক আৰু কেন্দ্ৰৰ মাজেৰে এটা ৰেখা গৈছে এই ৰেখাডালে এই স্পৰ্শকডালক আমাৰ Q বিন্দুত লগ লাগে এনেকুৱা ভাবে লগ লাগে আৰু এটো দৈৰ্ঘ্য দিয়া আছে OQ ৰ দৈৰ্ঘ্য দিয়া আছে 12 সেন্টিমিটার এটো হৈছে আমাৰ 5 সেন্টিমিটার এটো হৈ গল তেনেহলে আমাৰ কি বিচাৰিছে আমাৰ পৰা এই PQ ৰ দৈৰ্ঘ্য কিমান এখানে আমাৰ লাগে ওতে আমি টেনচন লব খোজা নাই আমি অতি ধুনিয়াকৈ এনসারটো উলিয়াব পাৰিম বুলি ভাবিছো এতিয়া আমাৰ সলিউশন হৈ গল ইয়াত কি দিয়া আছে OP = 5 সেন্টিমিটার দিয়া আছে 5 সেন্টিমিটার OQ = 12 সেন্টিমিটার দিয়া আছে PQ = প্ৰশ্নবোধক ই কি হ'ব আমি উলিয়াম যেহেতু PQ এডাল স্পৰ্শক যেহেতু PQ এডাল স্পৰ্শক অতএব এঙ্গেল OPQ = 90 ডিগ্ৰী এটো আমাৰ সমকোণ হ'ব এটো সমকোণ হৈ যাব 90 ডিগ্ৰী এতিয়া সোয়া এটো যদি 90 ডিগ্ৰী হয় আমি জানো 90 ৰ অপোজিট বিপৰীত বাহুটো অতিভুজ হয়
আৰু বাকি দুটা লম্বা আৰু ভূমি হ'ব তে অতিভুজ হলে এটো অতিভুজ আহি গ'ল 90 ডিগ্ৰী হ'ল এতে সমকোণী ত্ৰিভুজ হৈ গৈছে তো সমকোণী ত্ৰিভুজ হলে আমি পাইথাগোৰাছৰ উপপাদ্য ইউজ কৰিব পাৰো অতএব পাইথাগোৰাছৰ পাইথাগোৰাছৰ উপপাদ্য মতে আমি পাও এটি হচ্ছে অতিভুজ OQ স্কয়ার ইকুয়াল টু OP স্কয়ার প্লাস PQ স্কয়ার অতিভুজ স্কয়ার ইকুয়াল টু লম্ব স্কয়ার প্লাস ভূমি স্কয়ার এতিয়া আমি মানবোৰ বহুৱাই দিছো OQ মানে এটো আমাৰ OQ মানে 12 সেন্টিমিটার আৰু OP মানে 5 সেন্টিমিটার PQ আমি উলিয়াব লাগে 12 স্কয়ার মানে 144 এটো হ'ব 25 প্লাস PQ স্কয়ার গতিকে 144 minus 25 equal to PQ square. This implies PQ square equal to 144 এটুৰ পৰা 14 পৰা 5 গলে আমাৰ 9 হয় ইয়াত থাকে 3 3 পৰা 2 গলে 1 হ'ব গতি 1 1 হৈ যাব অতএব PQ equal to root over 119 হৈ যাব কিন্তু আসলতে হোল স্কয়ারটো উঠাই দিলে আমাৰ প্লাস মাইনাস আহে যেহেতু আমি দৈৰ্ঘ্য বাইৰ কৰি আছো দৈৰ্ঘ্য হলে আমাৰ প্লাস মাইনাস টু দিব নালাগে অকল প্লাস হ'ব গতি দিয়াৰ দৰকাৰে নাই অতএব আমি কি পালো PQ দৈৰ্ঘ্য হল অতএব নিৰ্ণয় PQ ৰ দৈৰ্ঘ্য equal to root over 119 centimeter এটু পাই গলো গতিকে আমাৰ কোনটো आंसर হল ডি হল আমাৰ आंसर অতএব ডি root over 119 centimeter এটুই আমাৰ आंसर হৈ গল তো আশা কৰো ভালদৰে বুজি পাইছা সো এইবাৰ আমি 4 নম্বৰ প্ৰবলেমটো আৰম্ভ কৰছো সাউসনি কি কৈছে আগৰ ইয়াৰ কথাখিনি আমি গাই দিছো তাৰ পিছত ইয়াৰ মতে আমি চলিম কাৰণ আমাৰ নিজস্ব বলা একো নাই ইহতে যি কব ই শুনিব লাগিব এটা বৃত্ত আৰু এডাল প্ৰদত্ত ৰেখাৰ সমান্তৰালকৈ দুডাল ৰেখা আঁকা যাতে এডাল স্পৰ্শক হয় আনডাল ছেদক হয় কি কথা কৈছে এটা বৃত্ত আছে আৰু এডাল লাইন আছে সেই লাইনটোৰ ৰেখাডাল সেই ৰেখাডালৰ সমান্তৰালকৈ এডাল কি কৰিব লাগে স্পৰ্শক আঁকিব লাগে আৰু এটা কি কৰিব লাগে ছেদক আঁকিব লাগে কোনো কথাই নাই ইয়াত আৰু ইমান ইজি কথা কৈছে কোশ্চেনটো দেখি গলে বাপাবে কি কথা কৈছে এটো বুজি পোৱা নাই কৈছে এটা বৃত্ত ভাল কথা আমি প্ৰথমতে বৃত্তটো আঁকিলো তাৰ পিছত ইহতৰ কথা মতে আমি চলিম এইটো এটা আমি বৃত্ত আঁকিলো ইমান এটা ধুনিয়া হোৱা নাই কাৰণ খালি হাতেৰে আঁকিলে অলপ বেকাপেকি হয় এটা বৃত্ত বাস আমি বৃত্ত আঁকিছো এডাল প্ৰদত্ত ৰেখাৰ আমি এডাল ৰেখা আঁকিলো ইয়াত এটা ৰেখা আছে ধৰি লোৱা হল এইটো আমাৰ এডাল ৰেখা কি ললো দেখাত অলপ ধুনিয়া হ'ব স্কেল দি বনাই দিছো হাতেৰেও বনাব পাৰি ইমান ধুনিয়া নহয় আচ্ছা এইডাল আমাৰ ৰেখা আছে প্ৰদত্ত ৰেখা এইডাল ৰেখা এই ৰেখাডালৰ কি কৈছে প্ৰদত্ত ৰেখাডালৰ সমান্তৰালকৈ দুডাল ৰেখা আৰু দুডাল ৰেখা আঁকিব দিছে কেনেকৈ ৰেখা এটা হৈছে স্পৰ্শক
এইটো হৈছে ধৰি ল হল স্পৰ্শক এইটো হৈছে স্পৰ্শক আৰু এটা কি কৈছে ছেদক ছেদক এইটোৱে আমাৰ কোনো ইয়াত যাদু থাদু একো নাই কি কৈছে এইটো আমাৰ প্ৰদত্ত ৰেখা প্ৰদত্ত ৰেখা আৰু এইটো হৈছে আমাৰ এইডাল হৈছে স্পৰ্শক আৰু এইডাল হৈছে আমাৰ ছেদক সো এইটো হৈছে আমাৰ প্ৰদত্ত ৰেখা এ বি এইটো নাম দিও সি ডি এইটো হৈছে ই এফ আৰু এইটো ধৰি ল হল পি এইটো কিউ আর এইটো হৈছে আমাৰ কাম কোনো ইয়াত কথা নাই খালি তোমালোকে কোৱেশ্চনটো অলপ পঢ়তে ভয় খাইছা কি কৈছে ধৰিব পৰা নাই প্ৰথমতে কি কৈছে চোৱা এটা বৃত্ত বাস বৃত্তটো আঁকি ললো এডাল প্ৰদত্ত ৰেখা এইটো প্ৰদত্ত ৰেখা এডাল প্ৰদত্ত ৰেখাৰ সমান্তৰালত গৈ আৰু দুডাল ৰেখা বনাব লাগে কেনেকৈ ৰেখা বনাব লাগে আকা যাতে এডাল স্পৰ্শক হয় তাৰ মানে স্পৰ্শক এটা বিন্দুত টাচ কৰিব লাগিব কিন্তু এটো সমান্তৰাল হ'ব লাগিব আৰু এটা আনডাল ছেদক হয় ছেদক মানে দুটা বিন্দুত ছেদ কৰিব লাগিব এইটোই আমাৰ কাম ইয়াত আৰু কোনো কবলগীয়া যাদু নাই কোনো মেমৰি ইউজ কৰিব নালাগে এনে হৈ যাব কাৰণ 1 GB মেমৰিলৈ হৈ যাব ইয়াত আৰু 16 GB দৰকাৰ নাই একদম ইজি প্ৰশ্ন কৰি দিছে গতে এইটো সমান্তৰাল এইটো হৈছে আমাৰ প্ৰদত্ত ৰেখা এইটো হৈছে এই দুডাল হৈছে সমান্তৰাল এইটো হৈছে স্পৰ্শক এইটো হৈছে আমাৰ ছেদক অতএব সলিউশনটো কি হল ধৰি লও সলিউশন ধৰি লও AB প্ৰদত্ত ৰেখা CD এডাল স্পৰ্শক EF এডাল ছেদক AB সমান্তৰাল CD সমান্তৰাল EF এইটোই আমাৰ হেৰি গল ধৰিলো AB প্ৰদত্ত ৰেখা CD এডাল স্পৰ্শক EF এডাল ছেদক আৰু AB সমান্তৰাল CD সমান্তৰাল EF এটি আমাৰ হৈ গল গতিকে ছাত্ৰ ছাত্ৰীসকল আশা কৰিলো বুজি পাইছা যদি বুজি পাইছা মোক অকনমান হেল্প কৰি দিবা হেল্প কৰা কোনো ডাঙৰ কাম নহয় খালি তোমালোক আঙুলিত এটা মাৰিলে হৈ যাব কি কৰিব লাগিব মোৰ চেনেলটো অলপ সাবস্ক্ৰাইব কৰি দিবা ভিডিঅ'বোৰ অলপ লাইক কৰি দিবা আৰু বেল আইকনটো বজাই দিবা যাতে তোমালোকক মই ধুনিয়া সলিউশন দিব পাৰো এইটো আশা কৰিলো আৰু আজিলৈ ইয়াতে সামৰণি মাৰিলো ধন্যবাদ